Hello dear students, মই Chisty Sir আৰু তোমালোকে চাই আছা Chisty Sir Classes. আজি মই ক্লাস 11 চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেন তাৰ ওপৰত তোমালোকক দুটামান মই সাম কৰাই দিম তোমালোকে বুজি গৈ থাকিবা ইয়াতে আহাচোন এক নম্বৰত এতিয়া কি দিছে number 1 question তো চোৱাচোন a vectors p q and r have magnitude 5, 12 and 13 তাৰ মানে magnitude কেটা কিমান দি আছে p ৰ magnitude আছে 5 q ৰ আছে 12 and r ৰ আছে 13 units এতিয়া কি কৈছে আৰু ইয়াতে এটা কন্ডিশন দিছে p vector plus q vector is equal to r vector কন্ডিশন এটো দিয়া আছে কি ফাইন্ড আউট কৰিব দিছে find out the angle between q and r এটো q আৰু r ৰ মাজৰ কোনটো উলিয়াব লাগে এংগলটো উলিয়াব লাগে এতিয়া চাবা তোমালোকে অংকটো কৰিম এতিয়া নাম্বার 1 সলিউশন কি দিয়া আছে হিয়ার p কিমান দিয়া আছে p ভেক্টৰৰ ম্যাগনিটিউড 5 দিয়া আছে আৰু 5 ইউনিট q ভেক্টৰৰ কিমান দিয়া আছে 12 ইউনিট আৰু r ভেক্টৰৰ কিমান দিয়া আছে 13 ইউনিট ম্যাগনিটিউড দিয়া আছে এতিয়া চাম আমি কন্ডিশন এটা দিয়া আছে p ভেক্টৰ প্লাস q ভেক্টৰ ইজ ইকুয়াল টু কি আছে r ভেক্টৰ এইটো কন্ডিশন ইয়াৰ পৰা আমি আৰম্ভ কৰিম ইয়াৰ p vector plus q vector is equal to r vector এতিয়া তোমালোক চাবাচোন এতিয়া আমি এনে কৈ লিখিম p vector is equal to r vector minus q vector এনে কৈ লিখিম তাৰ পিছত ইয়াত এনে কৈ লিখিম r vector minus q vector is equal to p vector তাৰ মানে কি কৰিছো আমি সাইডটো চেঞ্জ কৰি দিছো এইটো কিফালে নিছো এইটো কিফালে লৈ গৈছো এতিয়া চাবা এইটো কি কৰিম r vector minus q vector এটো এনে কৈ কৰিম আৰু r vector minus q vector p vector dot q vector এইটো ইয়াৰ পিছত আমি কি কৰিম ডট প্ৰডাক্ট ইউজ কৰি এইটো প্ৰবলেম সলভ কৰাৰ কাৰণে চেষ্টা কৰিম একো অসুবিধা একো নাই যেটো কন্ডিশন দি আছে কন্ডিশনটো আমি ইয়াতে পাতি লৈছো তাৰ পিছত p টু ইফালে আছে প্লাস q টু ইফালে আনিছো মাইনাস হৈছে r minus q ইফালে আনিছো আৰু p টু ইফালে আনিছো r minus q ৰে মাল্টিপ্লাই কৰিছো p ৰে মাল্টিপ্লাই কৰিছো ডট প্ৰডাক্টৰ ক্ষেত্ৰত তোমালোকে এতিয়া চাবা r ভেক্টৰ ডট r ভেক্টৰ তাৰ পিছত আকৌ এইটো চোৱা মাইনাস r ভেক্টৰ ডট q ভেক্টৰ তাৰ পিছত এইটো চোৱা মাইনাস q ভেক্টৰ ডট r ভেক্টৰ আৰু প্লাস q ভেক্টৰ ডট q ভেক্টৰ ইজ ইকুয়াল টু p ভেক্টৰ ডট p ভেক্টৰ এনেকৈ এইটো এনেকৈ ৰাখি থৈ দিয়া এতিয়া চাবা আমি জানো কি এইটো তোমালোকে জানা এইটো এনেকৈ লিখিব পাৰি তাৰ মানে ইয়াতে কি লিখিম এতিয়া আমি r স্কয়াৰ আৰু এইটো তোমালোকে জানা a ভেক্টৰ ডট b ভেক্টৰ ইজ ইকুয়াল টু b ভেক্টৰ ডট a ভেক্টৰ এনেদৰে লিখিব পাৰি এতিয়া যদি ইয়াতে আছে rq আছে rq r ভেক্টৰ ডট q ভেক্টৰ ইজ ইকুয়াল টু q ভেক্টৰ ডট r ভেক্টৰ এনেদৰে কি কৰিব পাৰি লিখিব পাৰি এতিয়া চাবা ইয়াতে আমি r ভেক্টৰ ডট q ভেক্টৰ মাইনাস এইটো চোৱা r ভেক্টৰ ডট q ভেক্টৰ এনেকৈ লিখিব পাৰো এইটো q স্কয়াৰ হ'ব আৰু এইটো হ'ব p স্কয়াৰ এই সূত্ৰটোত এইটো আৰু এইটো এতিয়া তোমালোক চাবা r স্কয়াৰ এইটো কি হ'ব 2 r ভেক্টৰ q ভেক্টৰ ঠিক আছে
তাৰপিছত আছে তোমালোকৰ কি হ'ব এইটো কিউ স্কোৱাৰ আৰু এইটো পি স্কোৱাৰ এতিয়া তোমালোকে চাবা আৰ স্কোৱাৰটো ইফালে ৰাখা প্লাছ কিউ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ প্লাছ পিটো ইফালে যেতিয়া লৈ আহোঁ ইজিকুৱেল টু চাইনত ইফালে আনিলে মাইনাছ পি স্কোৱাৰ হ'ব আৰু 2 মাইনাছ 2 আৰ ভেক্টৰ কিউ ভেক্টৰ সেইফালে যদি লৈ যাওঁ তেতিয়াহ'লে কি হ'ব প্লাছ হ'ব আৰ ভেক্টৰ কিউ ভেক্টৰ এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এইবিলাক তোমালোকে জানা আগতে পঢ়ি আহিছা এতিয়া চাবা টুৱাইজ আৰ ভেক্টৰ কিউ ভেক্টৰ এনেকৈ লিখা আৰু আৰ স্কোৱাৰ প্লাছ কিউ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ এনেকৈ লিখিব পাৰি এইটো টাৰ্ম ইফালে আনিলোঁ এইটো টাৰ্ম সিফালে লৈ গ'লোঁ এতিয়া তোমালোকে চাবা ইয়াতে এইটো কেনেকৈ লিখিব পাৰি টুৱাইজ আৰ কিউ কছ অফ থিটা ইজ ইকুৱেল টু আৰ স্কোৱাৰ প্লাছ যিটো আছে সেইটোৱে লিখি দিয়া আৰ স্কোৱাৰ প্লাছ কিউ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ যিটো আছে সেইটোৱে লিখিছোঁ এতিয়া আমাক থিটাটো লাগে এতিয়া আমি থিটাৰ ফালে আগবাঢ়ি আছোঁ কছ থিটা ইজ ইকুৱেল টু এনেকৈ দিয়ে আৰ স্কোৱাৰ প্লাছ কিউ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ বাই টুৱাইজ আৰ কিউ এইটো 2R কিউটো ক'ত যাব তলত যাব এতিয়া আমি এইখিনি বস্তু সাইডত লিখিম এইখিনি এতিয়া মুছি দিও দিয়া এইখিনি মুছি নিদিলে আমাৰ অলপ কি হ'ব অংকটো অসুবিধা হ'ব তলত স্পেস নাই এটো ইয়াতে আনি লিখি দিলে একো অসুবিধা নহয় এতিয়া ইয়াতে লিখি দিলো cos of theta is equal to r square r ৰ ভ্যালু কিমান আছে r ৰ ভ্যালু আছে 13 তাৰ মানে 13 স্কয়ার প্লাস এটো আছে q স্কয়ার q ৰ ভ্যালু কিমান আছে 12 তাৰ মানে স্কয়ার থাকানে 12 স্কয়ার মাইনাস কি আছে p স্কয়ার আছে p ৰ ভ্যালুটো কিমান আছে 5 তাৰ মানে 5 স্কয়ার এইখিনি তোমালোকে নিশ্চয় বুজি গৈছে অকল ভ্যালু কেটা পুট কৰিছো p q r ৰ ভ্যালু পুট কৰিছো তাৰ পিছত তলত আছে কি 2 আৰু আছে কি r q r ৰ ভ্যালুটো পুট কৰা q ৰ ভ্যালুটো পুট কৰা r ৰ ভ্যালুটো আছে কিমান 13 আছে r ৰ ভ্যালুটো আছে 13 আৰু q ৰ ভ্যালুটো আছে 12 এতিয়া তোমালোকে চোৱা 13 169 আৰু 12 into 12 144 minus 5 into 5 25 ঠিক আছে এতে 2 13 and 12 এনেকৈ লিখা 169 ৰ পৰা 25 যদি তোমালোকে মাইনাস কৰি দিয়া তেতিয়ালে পাবা 144 এইটো চ 169 minus 25 এইটো আমি এই দুটাৰ পৰা পালো ঠিক আছে এতিয়া এইটো এনেকৈ থাকক দিয়াচোন চাও কি হয় এনেকৈ থাকক এতিয়া তোমালোকে এটা কাম কৰাচোন কি কৰিবা এতিয়া ইয়াতে 144 আৰু 144 তোমালোকে এড কৰিও কৰিব পাৰা আৰু যদি এড নকৰা তেতিয়ালে তোমালোকে স্কয়াৰটো তেনেকৈ ৰাখি থবা পাৰা এনেকৈ 12 স্কয়াৰ প্লাস 12 স্কয়াৰ 2 3 12 যদি তোমালোকে মাল্টিপ্লাই কৰিব ইচ্ছা নাই তেতিয়ালে তোমালোকে তেনেকৈ থৈ দিব পাৰা এতিয়া 12 স্কয়াৰ কমন লোৱাছন 12 স্কয়াৰ কমন ললে ভিতৰত থাকিল 1 + 1 2 13 12 এটা বেলেগ প্ৰসেছত কৰি দিছো আৰু তোমালোকে মাল্টিপ্লাই কৰিবা এইটো 12 ৰে এটা 12 গুছি গল 1 + 1 কি হ'ব 2 এইটোৰে এইটো গল থাকিল কি ওপৰত থাকিল 12 আৰু তলত থাকিল 13 ঠিক আছে তোমালোকে মাল্টিপ্লাই কৰিবা এইটো মই বুজাই দিয়াৰ কাৰণে এনেকুৱা কৰিছো কাৰণ আমি সময় সেভ কৰিব লাগিব নে এতিয়া তোমালোকে চাবা cos θ = কিমান হৈছে 12/13 পালো এটা θ = cos inverse 12/13 তাৰ মানে ইয়াৰ মাজৰ কি আছে যেটো এংগল হ'ব কিমান হ'ব cos inverse 12/13 হ'ব ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আমি আকৌ সেকেন্ড নম্বৰ অংকটো কৰিম এতিয়া চাবা তোমালোকে সেকেন্ড এহিনি তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত আকৌ কোনো কনফিউজন নাই কাৰণ এনেকুৱা ধৰণৰ আমি ম্যাথছ আগতে বহুতবাৰ কৰিছো বহুতকেইটা কৰিছো ইম্পৰ্টেন্ট বিলাক মই দি আছো তোমালোকক এতিয়া আমি সেকেন্ড নম্বৰটো কৰিম তোমালোকে এহিনি লিখি লোৱা মই চাই লৈছো অলপ তোমালোকে লিখি লোৱা
যদি লিখা হৈছে মই এতিয়া মুছি দিম বুলি ভাবিছোঁ আৰু ঠিক আছে একো অসুবিধা নাই অসুবিধা নোহোৱাৰ মেইন কাৰণটো হৈছে তোমাৰ লগত কোন আছে চিষ্টি ছাৰ আছে হয় চিষ্টি ছাৰ থাকিলে তোমালোকৰ অসুবিধা হ'ব নালাগে নেক্সট 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ ম্যাথছটো কৰিম 2 নম্বৰটোত কি আছে তোমালোকে এতিয়া চাব লাগিব এইটো চোৱা ইফ a vector plus b vector is equal to c vector condition চোৱা তোমালোকে বেলেগ কন্ডিশন দি থৈ দিছে হয় আৰু এটা কন্ডিশন দিছে কি a square plus b square is equal to c square কন্ডিশন দেখিলে মানে ভয় খাই যাব ঠিক আছে কিন্তু তোমালোকে ভয় খাব নালাগে তোমাৰ লগত কোন আছে চিষ্টি ছাৰ আছে তোমালোকে লাইক বিলাকে নিদিয়া যেদিনা মই সুস্থি হৈ যাম সেইদিনা তোমালোকে গম পাবা prove that a vector and b vector are কি perpendicular to each other perpendicular মানে কি এইটো হ'ব লাগিব তাৰ মানে থিটাটো কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব a আৰু b ৰ মাজৰ এংগলটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তোমালোকে কাকো নকবা এতিয়া আমি কি কৰিম এইটো সলভ কৰাৰ কাৰণে চেষ্টা কৰিম সলিউশন বুলি লিখিলো 2 নম্বৰ কন্ডিশন প্ৰথমটো লিখিলো a vector plus b vector is equal to c vector ঠিক আছে তাৰ পিছত আৰু এটা কি দিয়া আছে a square plus b square is equal to c square here given একটা এইকিটা কি আমাৰ এইকিটা given দিয়া আছে এতিয়া আমি অংকটো কৰিম a vector plus b vector is equal to c vector এতিয়া তোমালোকে এটা কাম কৰা কাকো ক'ব নালাগে ডাইৰেক্ট এনেকুৱা কৈ লিখা তোমালোকে ঠিকই আছে যেটো প্ৰসেস মই তোমালোকক শিকাই দিছো বুজি পাইছা তোমালোকে নিশ্চয় বুজি পাইছা একো টান নহয় একো অসুবিধা নাই এতিয়া তোমালোকে কি কৰিবা মাল্টিপ্লাই কৰা a vector ঠিক আছে a vector dot a vector তাৰ পিছত আছে কি প্লাস a vector dot b vector তাৰ পিছত আকৌ আছে কি এইটো চোৱা b vector dot a vector plus b vector dot b vector এইটো তোমালোকে লিখি লোৱা আৰু এইটো যেনেকৈ আছে তেনেকৈ থাকক পিছত আমি ইয়াৰ কি কৰিম ব্যৱস্থা লম তোমালোকে এইটো বস্তু জানা নহয় a vector dot a vector is equal to a square আৰু a vector dot b vector rule কিন্তু এইটো দেই তোমালোকে এইটো মনত ৰাখিব লাগিব এইটো হল রুল তাৰ এটি ইয়াতে লিখা a square লিখা ইয়াতে লিখা এইটো কি লিখিব পাৰিবা b a মানে ab দুটা ab আছে ইয়াতে লিখা twice a vector dot b vector plus b square তাৰ পিছত এইটো কি লিখিবা c vector dot c vector তাৰ মানে a vector dot a vector যদি a square হয় a vector dot a vector যদি a square হয় তেতিয়ালে c vector dot c vector কি হ'ব c square নহব জানো এইটো সিম্পল এইটো দিলো মই তোমালোকক তোলা আকৌ কি লিখিবা a square plus square কেটা একেলগে লিখা b square 2 a vector b vector c square এখিনি তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পিছত তোমালোকে কি চাবা ইয়াতে পেলাই পৰীক্ষাত এনেকৈ কলম কামুৰি থাকিব লাগিব তোমালোকে কলম কামুৰিব নালাগে এইটো তোমালোকে কি কৰিব লাগিব এইটো সোৱা তোমালোকে কি দি থৈ দিছে ইয়াতে এই কন্ডিশনটো কি কৰিব লাগিব ইয়াতে a square plus b square কাৰণে c square তোমালোকে পুট কৰি দিবা হয় পুট কৰি দি বাকি যেনেকৈ জি আছে লিখি থৈ দিয়া এইটো twice a vector b vector এনেকৈ ৰাখা c square এইটো c square যদি হিফালে লৈ যোৱা তেতিয়ালে কি হ'ব 0 তাৰ মানে twice a vector b vector is equal to কিমান হৈছে 0 হৈছে twice a vector আৰু dot twice b vector মানটো কিমান ওলাইছে আমাৰ 0 ওলাইছে এতিয়া চাবা তোমালোকে জানা এইটো স্টেপ আহাৰ লগে লগে তোমালোকে আকৌ জানিয়ে যোৱা twice a b কি হ'ব cos of theta is equal to 0
ইয়াতে কিন্তু তোমালোকে এটা কণ্ডিশ্যন লিখি থৈ দিবা দেই a not is equal to 0 আৰু b not is equal to 0 নন জিৰো ভেক্টৰ এতিয়া ইয়াতে কি লিখিবা cos theta is equal to 0 হ'ল cos theta cos কিমান ডিগ্ৰীৰ মান 0 most probably cos 90 ডিগ্ৰীৰ মান 0 theta is equal to 90 ডিগ্ৰী এইটো চ theta ডিগ্ৰী কিমান ওলাইছে 90 ওলাইছে এই চ 90 তাৰ মানে ওলাই গ'ল আমাৰ 90 ওলাইছে তাৰ মানে কি পারপেন্ডিকুলার ঠিক আছে তোমাৰ থিটা তো কিমান হৈছে 90 ডিগ্ৰী তাৰ মানে 90 ডিগ্ৰী ওলাইছে মানে কি পারপেন্ডিকুলার হয় ঠিক আছে এইটো আমাৰ কি হৈ গ'ল একো নাই প্ৰথমতে তোমালোকে বুজিব পালে পারপেন্ডিকুলার বুলি কৈছেই তোমালোকক পারপেন্ডিকুলার বুলি কৈছে সেইকাৰণে মই পারপেন্ডিকুলাৰৰ যেটো সিম্বল হেতু দিলো থিটা কিমান হৈছে 90 ডিগ্ৰী হ'ব লাগিব আমাৰ থিটা 90 ডিগ্ৰী হৈছে কেনেকুৱা ধৰণৰ যাদু দেখিছে আগতে মই কৈ দিছো তোমালোকে এনে ধৰে কি কৰিব লাগিব অংকবিলাক ম্যাথছ বিলাক কৰি যাব লাগিব যেতিয়া প্ৰ্যাকটিস কৰিবা তেতিয়া তোমালোকৰ একদম ব্ৰেনত বস্তুবিলাক গোটেইখিনি সোমাই থাকিব কেনেকৈ এইটো ম্যাথছ যদি তোমালোকে 2-3 বাৰ কৰা তোমালোকৰ মাইণ্ডত সোমাই যাব ব্ৰেনত থাকি যাব পৰীক্ষাত আহাৰ লগে লগে তোমালোকে কুৱেশ্যনটো দিয়াৰ লগে লগে তোমালোকৰ গোটেইখিনি কি হৈ যাব মনত পৰিব তোমালোকে ইয়ালৈ আহাৰ পিছত a স্কয়াৰ + b স্কয়াৰ + 2 a ভেক্টৰ ডট b ভেক্টৰ = c স্কয়াৰ এইটো হৈছে তাৰ পিছত তোমালোকে যদি এইটো স্টেপ যদি ম্যাথছটো যদি এবাৰো নকৰা তেতিয়ালে তোমালোকে এই কন্ডিশনটো কোৰ পৰা আনিবা এই কন্ডিশনটো তোমালোকে গমে নাপাবা ইয়াৰ কিন্তু কন্ডিশনটো দিয়া আছে যদি তোমালোকে ম্যাথছটো নকৰা a স্কয়াৰ + b স্কয়াৰৰ কাৰণে c স্কয়াৰ বহাবৰ কাৰণে তোমালোকৰ কি হ'ব অলপ খেলিমেলি হ'ব ঠিক আছে যেতিয়া তোমালোকে ম্যাথছটো 2-3 বাৰ কৰিবা তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব ক্লিয়াৰ হোৱাৰ লগে লগে মুখস্থ টাইপ হৈ যাব যেতিয়া বুজি পাবা মুখস্থ টাইপ হৈ যাব তেতিয়া লেবিলাক কি মিনিটতে তোমালোকে সলভ কৰিব পাৰিবা পৰীক্ষাত এটা বস্তু তোমালোকে মনত ৰাখিব লাগিব তোমালোক যেটো সায়েন্সৰ ষ্টুডেন্ট এটা বস্তু মনত ৰাখিব লাগিব টাইম ম্যানেজমেন্টটো তোমালোকৰ মেইন বস্তু গোটেইখিনি জানা যদি সময়ৰ অভাৱৰ কাৰণে তোমালোকৰ যদি কি হৈছে কোৱেশ্চন পেপাৰখন পুৰা মতে যদি তোমালোকে সলভ কৰিব পৰা নাই তেতিয়ালে গোটেই বছৰটো যে কষ্ট কৰিছিল অথলে যাব স্কোৰ কৰিব লাগিব নে যিকিনো হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰে হওক সেকেন্ড ইয়াৰৰে হওক বা যিকিনো কম্পিটিটিভ এক্সামে হওক যদি তোমালোকে টাইম ম্যানেজমেন্টৰ অলপ ধ্যান না ৰাখা টাইমটো যদি তোমালোকে প্ৰপাৰ টাইমত প্ৰপাৰ এনসাৰ কৰিব নোৱাৰা তোমালোকে যিমান সময় দিয়ে সেই সময়তে তোমালোকে পেপাৰখন সলভ কৰিব লাগিব গোটেইখিনি বলে তোমালোকে গোটেই ম্যাথছ গোটেই ফিজিক্স জানা তোমালোকে কিন্তু তোমালোকে এনসাৰ কৰিব পৰা নাই একো লাভ নাই ঠিক আছে তোমালোকে এইবিলাক ভালদৰে চাবা এইবিলাক এই যে ৰুল বিলাক আছে ৰুল বিলাক অলপ চাবা আৰু বিশেষ নাই আজি এই দুটা অংক দিলো ম্যাথছ দুটা তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে এটা কাম কৰিবা যেটো লকডাউন ঘুৰি নুফুৰিবা তোমালোকে ঘৰতে প্ৰ্যাকটিস কৰিলে মানুহ কি হৈ যায় এক্সপাৰ্ট হৈ যায় প্ৰ্যাকটিস কৰি থাকা যিবিলাক দিছো কিবা নোৱাৰা থাকিলে কমেন্ট কৰি পেলাই মোক খুদিবা কোনটো পাৰা নাই বা কোনটো চেপ্টাৰ তোমালোকৰ টান পোৱা এইবিলাক মোক আলোচনা কৰিবা মোৰ লগত ঠিক আছে তোমালোকে ভাল ৰিজাল্ট কৰিব লাগিব অলপ কষ্ট কৰিব লাগিব কষ্টৰ ফল আছে ঠিক আছে নো পেইন নো গেইন যদি কষ্ট নকৰা ফল নাপাবা তেতিয়ালে আজি এইখিনিয়ে কৈ আজি ক্লাছটো সামৰণি মাৰিলো